আৰু মইতো ভাবোঁ যে USTMৰ মালিকে এটা জেহাদে আৰম্ভ কৰিছে। আমি যিটো লেণ্ড জেহাদ বুলি কওঁ, তেওঁ এটা ফ্লাড জেহাদে আৰম্ভ কৰিছে অসমৰ ওপৰত। নহ'লে ইমান নিৰ্দয়ভাৱে কোনেও কাটিব নোৱাৰে পাহাৰ। কোনো প্ৰকৃতিক ভাল পোৱা মানুহে, বিশেষকৈ শিক্ষানুষ্ঠানে ইমান বেয়াকৈ কাটিব নোৱাৰে। এইটো এটা মইতো জেহাদ বুলিয়ে কওঁ এক প্ৰকাৰ। মোক কোনোবাই ভাল পায় বেয়া পায় আৰু উপায় নাই, কিন্তু এইটো এটা ডেলিবাৰেট বুলিও মই বিশ্বাস কৰোঁ। কাৰণ নহ'লে পাহাৰখন ৰাখিও ধুনীয়াকৈ আৰ্কিটেক্ট মাতি গছ গছনি ৰাখিও বিল্ডিং বনাব পাৰি, ড্ৰেইনেজ কৰিব পাৰে, ধুনীয়াকৈ গছ গছনিৰ মাজত আশ্ৰম টাইপ বনাব পাৰি। বিভিন্ন ধৰণে আজিকালি হিলছতো শিক্ষানুষ্ঠান হোৱাৰ আৰ্কিটেক্ট আছে। তেওঁতো আৰ্কিটেক্ট ইউজ কৰা নাই, খালী বুলডোজাৰ লগাই ধাৰাধাৰ মাটিবোৰ কাটি দিছে। চান্স লৈছে মেঘালয়, কিন্তু কামটো হ'ল অসমৰ ল'ৰা ছোৱালীবিলাকে পঢ়ে। কালিৰ পৰা যদি গুৱাহাটীৰ ল'ৰা ছোৱালীবিলাকে পঢ়া বাদ দি দিয়ে আৰু গুৱাহাটীৰ অধ্যাপক অধ্যাপিকাসকল যদি তাত যোৱা বাদ দি দিয়ে, তেতিয়াহ'লে গুৱাহাটীৰ কৃত্ৰিম বানপানীও তাতে খতম হৈ যাব। বস্তুটো বনাই লৈছে মেঘালয়ত, ব্যৱসায়টো অসমৰ ওপৰতে নিৰ্ভৰশীল। মেঘালয়তো ষ্টুডেণ্ট তাত কোনো নপঢ়ে, হাৰ্ডলি 10%ও নপঢ়ে। 2011-10 ফটোটো মই বনাব নোৱাৰোঁ ছেটেলাইটত। মই আজি কনৰাড চাংমা ডাঙৰীয়াক চিঠি এখন দিছোঁ আৰু ৰাতি মই তেওঁক আজি লগো পাম। কিন্তু তেওঁলোকে আমাৰ কথা শুনি কিমান নিজে কৰিব পাৰিব মই নাজানো, কাৰণ অলৰেডি বহুত কৰিয়ে পেলালে। গতিকে এতিয়া কি কৰি, উপায়টো হ'ল যে এটা আমাৰ ল'ৰা ছোৱালী নগ'লেই ঝামেলাটো মৰি যায়। তেতিয়া এইবিলাক বিল্ডিঙো বন্ধ হৈ যাব, নিজে নিজে গছ গছনি আৰম্ভ হ'ব। আমাৰ মানুহবিলাক তাত গৈ থাকিব নালাগেতো, ঠিক হৈ যাব। ইয়াতে ক'ব পানী উঠিছে আৰু ৰাতিপুৱা গৈ তাত যদি চাকৰি কৰি থাকে, তেতিয়াহ'লে দুইটাটো নিমিলিব। গতিকে কিছুমান বস্তুৰ উত্তৰ হ'ল ইকনমিক, যে অৰ্থনৈতিকভাৱে উত্তৰ দিব লাগে। এতিয়া বহুত বস্তু ঠিক হৈ যায়। মুখ্য কাৰণ বুলি কোৱা নাই, এটা কাৰণ। মুখ্য বুলি কোৱাটোতো ভুল কথা ন, সেইটো কিয় ক'ম মই। আমাৰ গুৱাহাটীটোতো বৰষুণ হয়, গুৱাহাটীটোতো আমাৰ সমস্যা আছে। কেতিয়াবা আপোনালোকে গুৱাহাটীৰো বাহিনীখন চাব, কেনেকৈ বিল্ডিং ওপৰত বনাই দিছে। গতিকে আমাৰ মানুহৰোতো সমস্যা আছে, কিন্তু বৰষুণ নোহোৱাকৈ পানী হোৱাৰ মুখ্য কাৰণটো তেওঁলোক। এতিয়া সমস্যাটো হ'ল বৰষুণ হ'লে পানী হোৱাটোৰ আমি দোষী, কিন্তু বৰষুণ নোহোৱাকৈ যে পানী হয়, সমস্যাটো সেইটো।